তো আজি আমি আলোচনা কৰিম ক্লাস 9 or revision chapter or exercise আর অনর কোশ্চেন নম্বৰ 11। তো ইয়াতে সোয়া কোশ্চেনটো আমাক কি কৈছে এবাৰ বুজি লোৱা। প্ৰমাণ কৰিব দিছে, প্ৰমাণ কৰা যে 1/2 plus √3 plus 2/√5 minus √3 plus 1/2 minus √5 ইকুয়াল আমি কি কৰি দেখাব লাগে, 0 সমান কৰি দেখাব লাগে। তাৰ মানে এই গোটেইখিনি মান আমি কি কৰিব লাগে, 0 বনাই দিব লাগে। তো এইটো আমি সলভ কৰিম কেনেকৈ। তো এইটো কোশ্চেন আৰু 10 নম্বৰৰ যোনটো ৰোমান সংখ্যাৰ 7 নম্বৰ কোশ্চেন আমি সলভ কৰিছো সেইটোৰ নিচিনাই। যদি কোনোবাই আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনত মই আগৰ ভিডিঅ'বিলাকৰ লিংক দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা, ঠিক আছে। তো আমি কোশ্চেনটো সলভ কৰো। তো সলভ কৰাৰ সময়ত আমি কি কৰিম, ডাইরেক্ট সলিউশন আমি স্টার্ট করে দিম, সলিউশনের পর আমি কামটো আরম্ভ করিম। তো এবার কি করিম, কোশ্চেনটো এজ ইট ইজ লিখি লম ইয়াতে। তো ইয়াতে মই কোনটো পার্ট লৈ আছো, ইকুয়ালৰ ইফালটো কি বুলি কোৱা হয় রাইট হ্যান্ড সাইড, ইকুয়ালৰ বাওফালে থকা মানখিনিক আমি কি বুলি কওঁ লেফট হ্যান্ড সাইড। তো আমি সলিউশনত লিখিম কি লেফট হ্যান্ড সাইড আমি লম এই ক্ষেত্ৰত। তো লেফট হ্যান্ড সাইডত কি কি আছে এই গোটেইখিনি বস্তু এবাৰ লিখি লম। আছে তোমাৰ 1/2 প্লাস √3 প্লাস আছে তোমাৰ 2/√5 মাইনাস √3 প্লাস আছে তোমাৰ 1/2 মাইনাস √5। এতিয়া আমি কি কৰিম, হৰ পৰিমেয় কৰিম। তো হৰ পৰিমেয় কেনেকৈ কৰিব লাগে আমি নিশ্চয় জানো। ইয়াতে কি কৰিব লাগে, হৰত থকা যোনবিলাক মান আছে এনেকুৱা মান আমি লম আৰু এই মানৰ আমি কি কৰিম পূৰণ কৰি দিম। জাস্ট আমি কি কৰিম প্লাস মাইনাস চেঞ্জ কৰি দিম, যাতে আমাৰ কি হয় এটা ফর্মুলা আছিল না a + b * a - b a² - b², সেইটো ফর্মুলা টানাৰ কাৰণে আমি ট্রাই কৰিম যিমান দূৰ পসিবল হয়। তো সেইটো কাম কৰি দিয়া এই ক্ষেত্ৰত। তো ওপৰত তো আমাৰ সেমে থাকিব 1 থাকিব, তলত আমি কি কৰিম এই যোনখিনি মান আছে এজ ইট ইজ আমি এবাৰ লিখি ল'ব লাগিব। যেনেকৈ 2 প্লাস √3 মই লিখিলো, ব্ৰেকেট ক্লোজ কৰি দিলো, এইটো মানে মই ব্ৰেকেট ক্লোজ কৰি দিয়াৰ পিছত আকৌ কি কৰিম এই সেম মানটোৱে ইয়াতে লিখিম 2√3। কিন্তু এবাৰ কি কৰিম ইয়াতে চোৱা, ইয়াতে কি আছিল প্লাস আছিল, এই ক্ষেত্ৰত আমি কি কৰিব লাগিব মাইনাস দিব লাগিব। তো ইয়াতে মাইনাস দিয়া আৰু যোনটো আমি নতুন কৰি মান কোনটো লিখিলো এইটো মান লিখিলো। তো ইয়াক আমি কি কৰিম লবৰ লগত যাই পূৰণ কৰি দিম। তাৰ মানে ইয়াতে ব্ৰেকেট দি 2 মাইনাস কি কৰিম আমি √3 কৰি দিম। তোমালোকে এইবিলাক বুজি পোৱা, বাৰে বাৰে কৈ থাকিব নালাগে, মই জানো। তো ওপৰত তোমাৰ কিমান আছে 2 আছে, ঠিকে। তো ৰাখি দিয়া √5 মাইনাস কি আছিল √3, ইয়াক ব্ৰেকেটৰ ভিতৰত ৰাখা। যেহেতু ইয়াত মাইনাস আছে ইয়াত আমি কি কৰিম প্লাস লিখিম আৰু মান দুয়োটা আমি সেমে ৰাখিম, √5 প্লাস √3 আৰু এই মানটোক আমি কি কৰিম 2 ৰ লগত ইনটু কৰি দিম। ওপৰত লবত যায় কি হ'ব √5 প্লাস হ'ব তোমাৰ কি √3। কোনটো মান মই লবৰ লগত ইনটু কৰি আছো, নতুন কৰি যোনটো মান লিখি আছো সেইটো আগবাঢ়ি যোৱা। আৰু কি আছে প্লাস আছে, প্লাস চিন দি লোৱা। ইফালে তোমাৰ কি আছে 1 / তোমাৰ কি হ'ব 2 মাইনাস আছে তোমাৰ কি √5, এইটো ব্ৰেকেটৰ ভিতৰত ৰাখা। তো মাইনাসটো ধুনীয়া কৰি দি আছো মই। এগেইন তুমি কি কৰা জাস্ট প্লাস চিন লিখা আৰু মান দুয়োটাই ৰাখি দিয়া আৰু এইটো মান তুমি কি কৰা অনৰ লগত ইনটু কৰি দিয়া, 2 প্লাস কি হ'ব √5 হ'ব। তো এইখিনি বস্তু বুজি পাইছা নিশ্চয়। কি কাম কৰিছো হৰ পৰিমেয় কৰাৰ কাৰণে আমি কি কাম কৰিছো, লবত যোন মান আছিল সেইটো আমি সেম ৰাখিছো, ব্ৰেকেট মাৰিছো, আকৌ এই দুয়োটা ডিজিটে ইয়াতে লিখিছো। কিন্তু এবাৰ কি কৰিছো প্লাসৰ ঠাইত আমি জাস্ট কি কৰিছো মাইনাস কৰিছো আৰু এইখিনি বস্তু আমি কি কৰিছো লবৰ লগত যাই পূৰণ কৰিছো। গোটেই কেইটাত আমি এনেকৈ স্টেপ বাই স্টেপ কৰি গৈছো। তো এতিয়া চোৱা কি কি হৈ আছে আমাৰ ইয়াতে। ওপৰত যেহেতু 1 আছে, 1ৰ লগত যদি আমি 2 মাইনাস √3 যদি আমি ইনটু কৰো এইটো মানে পাম, গতিকে আমি সেম ৰাখিম, ব্ৰেকেট ওপেন কৰি দিম। কি হ'ব 1ৰ লগত এইখিনি ইনটু কৰিলে 2 মাইনাস √3 পাম, এইটো ক্লোজ কৰি দিয়া। ইয়াতে চোৱা a + b * a - b হৈ আছে, a² - b² ফর্মুলা। তো ইয়াত a² মানে কি হৈ যাব, a মানে কি হৈ আছে 2, তো গতিকে 2² লিখা, মাইনাস লিখা, b মানে এই ক্ষেত্ৰত কি হ'ব √3 হ'ব, তো √3 কি হ'ব স্কয়ার হ'ব। আগবাঢ়ি যোৱা কি চিন আছে প্লাস দি লোৱা। ওপৰত যেহেতু 2 ৰ লগত এইখিনি পূৰণ হৈ আছে তো আগতে আমি পূৰণ নকৰো, ঠিক আছে, এজ ইট ইজ ৰাখিম, এইটো মান আমি চেঞ্জ নকৰো। তো √5 প্লাস হ'ব √3 ডিভাইডেড বাই ইফালে তলত চোৱা কি হ'ব, তলত আমাৰ কি হ'ব a² - b² ফর্মুলা ইউজ হ'ব। তো কৰি দিয়া a² ইয়াতে কিমান আছে √5 আছে, তো √5² কৰি দিয়া, মাইনাস লিখা আৰু b কিমান আছে √3, তো √3 তুমি কি কৰা স্কয়ার কৰি দিয়া। তো √3² প্লাস কৰা। ওপৰত 1 আছে, 1ৰ লগত এইখিনি ইনটু কৰিলে আমি এইখিনি মানে পাম 2 প্লাস থাকিব কি √5, ক্লোজ কৰি দিয়া, ডিভাইডেড বাই ইয়াতে তোমাৰ a² মানে কিমান হ'ব 2, গতিকে 2² কৰি দিয়া, মাইনাস b² মানে কিমান √5, এইটো স্কয়ার কৰি দিয়া।
গোটেইখিনি বস্তু বুজি পাইছা a স্কয়ার মাইনাস b স্কয়ার ফর্মত আছে জাস্ট আমি কি কৰিছো প্ৰথম যোনটো ডিজিট হেতু a হ'ব সেকেন্ড যোনটো ডিজিট হেতু b হ'ব প্ৰত্যেকটোৰ ক্ষেত্ৰত এনেকৈ আমি কৰি গৈছো আৰু ফৰ্মুলাৰ মাইনাস চিন এটো ওপৰত সোয়া ওপৰত আমাৰ কি আছে 2 মাইনাস √3 আমাৰ সেমে থাকিব তলত সোয়া এবাৰ 2 স্কয়ার মানে কিমান হ'ব 4 মাইনাস আছে মাইনাস দিলৱা স্কয়ার আৰু কি হ'ব ৰুট ক্যান্সেল আউট যাব থাকিব কি অনলি 3 আগবাৰি যোৱা কি আছে প্লাস ইন প্লাস দিলৱা এইটো এতিয়ালৈকে আমি পূৰণ নকৰিম ঠিক আছে যেনেকৈ আছে ঠিক তেনেকৈ ৰাখিম আমি তো 2 ব্র্যাকেট ক্লোজ √5 প্লাস হ'ব তোমাৰ কি √3 এইটো ব্র্যাকেট ক্লোজ কৰি দিয়া ডিভাইডেড বাই কি হ'ব স্কয়ার আৰু ৰুট ক্যান্সেল হৈ থাকিব কিমান 5 থাকিব মাইনাস আছে মাইনাস দিলৱা এইটো স্কয়ার ৰুট ক্যান্সেল হৈ থাকিব কিমান 3 প্লাস ইন আছে প্লাস দিলৱা ওপৰত যোনটো মান আছে এজ ইট ইজ ৰাখি দিয়া 2 প্লাস √5 তলত তোমাৰ কি হ'ব 2 স্কয়ার মানে 4 মাইনাস আছে মাইনাস দিলৱা এইটো স্কয়ার আৰু ৰুট ক্যান্সেল হৈ থাকিব তোমাৰ কিমান 5 থাকিব তো এইখিনি স্টেপ বুজি পাইছা আৰু এটা নেক্সট স্টেপত সোয়া কি কৰিব পাৰো আমি ইয়াতে উপৰৰ মানটো আমি সেম ৰাখিম 2 মাইনাস √3 সেমে থাকিব 4 ৰ পৰা যদি আমি 3 মাইনাস কৰি দিও কিমান থাকিব 1 থাকিব গতিকে তুমি ইয়াতে 1 লিখিব পাৰা তলত প্লাস আছে প্লাস দিলৱা ওপৰত সোয়া কিমান আছে তোমাৰ 2 এতিয়ালৈকে আমি এটো চেঞ্জ নকৰিম যেনেকুৱা আছে ঠিক তেনেকৈ ৰাখি দিম ডিভাইডেড বাই 5 ৰ পৰা যদি 3 যায় কিমান থাকিব 2 থাকিব দেখা পাইছা 2 ৰে আমি কি ইনটু কৰা নাই কাৰণ a2 আৰু a2 ক্যান্সেল কৰি দিয়া আগবাৰি যোৱা কি চিন আছে প্লাস ইন প্লাস দিলৱা ওপৰত তোমাৰ কি আছে 2 প্লাস √5 আছে তলত সোয়া 4 মাইনাস কি আছে 5 5 হল ডাঙৰ ফৰত কৈ কিন্তু 5 কি হত আছে নেগেটিভত গতিকে ৰিজাল্টটো কি হত আহিব নেগেটিভত আহিব তো নেগেটিভ আগত দিলৱা 5 ৰ পৰা 4 মাইনাস কৰি দিয়া কিমান থাকিব 1 থাকিব নিশ্চয় 1 থাকিব তো ইয়াৰ পিছত সোয়া এইখিনিলৈকে নিশ্চয় বুজি পাইছা আৰু এটা দুটা স্টেপ আছে এইখিনি মই ওপৰত ইৰেজ কৰি আছো তোমালোকে এবাৰ স্ক্ৰিনশ্বট মাৰি ল'ব লাগিলে তো এতিয়া সোয়া মই ইয়াৰ পৰা ওপৰত কৰি আছো তো তোমালোকে মনোযোগটো দি লবা ইয়াতে সোয়া হৰত আমাৰ কিমান আছিল 1 আছিল তো হৰত 1 থকা যি কথা নথকা একে কথা কিন্তু 1 যদি আমাৰ লবত থাকে হেতু আমি লিখিব লাগে কিন্তু হৰত থাকিলে আমি লিখাৰ প্ৰয়োজন নাই গতিকে ইয়াত কিমান থাকিব 2 মাইনাস √3 থাকিব গতিকে আমি ডাইৰেক্ট লিখি দিম 2 মাইনাস √3 ঠিক আছে প্লাস এজ ইট ইজ রাখা 2 2 ক্যান্সেল কৰিছে 1 থাকিলে আমি লিখিব নালাগে তেনেহলে থাকিব কিমান √5 প্লাস √3 তো √5 প্লাস হ'ব তোমাৰ কি √3 আগবাৰে যোৱা কি চিন আছে প্লাস দিলৱা ইয়াতে সোয়া তো ইয়াতে মই এটা স্টেপ ডাইৰেক্ট কৰি দি আছো ঠিক আছে তো ইয়াতে মই প্লাস নেলিখো ইয়াতে এবাৰ লক্ষ্য কৰা কি আছে হৰত আমাৰ কি আছে -1 আছে গতিকে এই -1 আমি লিখি যদি নেলিখো তেনেহলে নচলিব -1 থাকিলে আমি সদায় লিখিব লাগিব পজিটিভ 1 থাকিলে আমি মানে কি বাদ দিব পাৰো যেনেকৈ ইয়াতে 1 আছিল হৰত তো আমি বাদ দিছো ইয়াতে 1 আছিল হৰত আমি বাদ দিছো কিন্তু ইয়াতে -1 আছে সেই কাৰণে আমি বাদ দিব নোৱাৰো কিন্তু 1 তো আমি নেলিখো তো ইয়াৰ পৰা আমি কি কাম কৰিম এই ওপৰত দুটা ডিজিট আছে না 2 প্লাস √5 আছে তো 2 প্লাস √5 ক আমি কি কৰিম -1 ৰে আমি ইনটু কৰি দিম তেনেহলে কি হ'ব ইয়াতে প্লাস আছে তো যদি আমি -1 ৰে ইনটু কৰো তেনেহলে 2 ৰ আগত মাইনাস আহিব √5 ৰ আগত কি আহিব মাইনাস আহিব যদি আমি -1 ৰে যদি আমি এই ওপৰৰ দুটাক আমি ইনটু কৰি দিও তো ইয়াতে হ'ব তেনেহলে সেই -1 আৰু এই -1 তোমাৰ কি হৈ যাব ক্যান্সেল হৈ যাব তো ইয়াতে থাকিব তোমাৰ কি তো -2 পাম আকৌ ইয়াতে সোয়া প্লাসত √5 আছিল এটো কি হ'ব -√5 হ'ব নিশ্চয় বুজি পাইছা এটো মই এটা স্টেপতে কৰি দিছো তো তোমালোকে কি কৰিব পাৰা এইটো স্টেপ এজ ইট ইজ আকৌ এবাৰ লিখিব পাৰা 1 ধৰি লিখিব পাৰা তাৰ পিছত মানে কি -1 ৰে তুমি ইনটু কৰি দেখাই দিব পাৰা তো দেখাই যদি নিদিয়া তথাপি চলিব কোনো ধৰণৰ অসুবিধা নহয় জাস্ট তোমাৰ মনত থাকিব লাগিব কি তলত যদি হৰ যদি আমাৰ মাইনাসত থাকে সেই মাইনাসটো আমি চেঞ্জ কৰাৰ কাৰণে আমি কি কৰিম লবত আমি কি কৰিম যে কোনো -1 ৰে আমি ইনটু কৰি দিম আৰু যোনটো চিন লব হেতু আমি লিখি দিম যেনেকুৱা প্লাসত আছিল 2 যদি আমি -1 ৰে ইনটু কৰো তো প্লাসে মাইনাসে -2 পাম আকৌ √5 প্লাসত আছিল মাইনাস যদি 1 ৰে আমি ইনটু কৰো তো প্লাসে মাইনাসে কি হ'ব -1/√5 হ'ব তো এটো বস্তু মই লিখি দিলো এতিয়া সোয়া ইয়াতে কি আছে √5 এটা মাইনাসত আছে √5 এটা প্লাসত আছে গতিকে এইটো আৰু এইটো কি হ'ব ক্যান্সেল হ'ব নিশ্চয় হয় না এটা পজিটিভত আছে আৰু এটা নেগেটিভত আছে গতিকে তোমাৰ অপোজিট সাইন থাকিলে আৰু সেম সংখ্যা যদি আমাৰ সমান হয় আৰু চিন বিলাক যদি তোমাৰ অপোজিট হয় আমি ক্যান্সেল কৰি দিব পাৰো 0 লিখাৰ প্ৰয়োজন নাই আকৌ সোয়া -2 আছে ইয়াতে ইফালে আছে তোমাৰ কি +2 গতিকে -2 আৰু +2 কি হ'ব ক্যান্সেল হ'ব ইফালে সোয়া √3 তোমাৰ কি হত আছে প্লাসত আৰু √3 তোমাৰ কি হত আছে মাইনাসত গতিকে এটো কি হ'ব ক্যান্সেল হ'ব ইয়াৰ পৰা থাকিব তোমাৰ কি 0 তো আমাক প্ৰমাণ কৰিব দিছিল কি যে লেফট হ্যান্ড সাইডত যেখিনি মান আছে ইকুয়াল ৰাইট হ্যান্ড সাইডত কি আছিল 0 আছিল তো আমি 0 পাইছো না নাই পাইছো
তাৰ মানে আমাৰ এইটো প্ৰমাণ হৈ গ'ল গতিকে আমি লিখি দিব পাৰো ইকুয়াল তোমাৰ কি পাইছো আমি রাইট হ্যান্ড সাইড এইটো আমাৰ কি হৈ গ'ল প্রুভড হৈ গ'ল তো এনসারটো এইখিনিয়ে যদি কোনোবাই বুজা নাই ভালদৰে তেনেহলে আগৰ ভিডিওবিলাক চাই লবা কেনেকৈ আমি হৰ পৰিমেয়কৰণ কৰো তো সেইবিলাক চাই লবা আৰু এইবাৰ স্ক্ৰিনশ্বটটো মাৰি লবা স্টেপ বাই স্টেপ নোট ডাউন কৰি লবা ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন আহে ঠিক আছে তো নেক্সট যোনবিলাক কোৱেশ্চন হ'ব সেই কোৱেশ্চনবিলাক আমি নেক্সট ভিডিওত ডিসকাস কৰিম ধন্যবাদ